মা কামাখ্যাৰ ভক্তিৰসত জীপাল হ'ল সমগ্ৰ ওৰাং অঞ্চল। ওৰাঙৰ চুতীয়াপাৰাত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ৰ বাৰ্ষিক পূজা। প্ৰতি বছৰে 11 আৰু 12 বহাগৰ দিনটোতে দেৱালয়খনত কৰি অহা হৈছে মা কামাখ্যাৰ বিশেষ পূজাভাগ। 1573 খ্ৰীষ্টাব্দৰ পৰাই ওৰাঙৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ত পালন কৰি অহা হৈছে বাৰ্ষিক পূজা। ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ পৰা আহি ভক্তই ধূপ ধূনা নৈবেদ্য আগবঢ়াই মাৰ চৰণত। জনবিশ্বাস অনুসৰি ওৰাঙৰ এই মা কামাখ্যা দেৱালয়ত পূজা অৰ্চনা কৰিলে শৰাই আগবঢ়ালে পূৰ্ণ হৈ ভক্তৰ সকলো মনোবাঞ্ছা। উল্লেখ্য যে শাক্ত ধৰ্ম অনুসৰি দেৱালয়খনত চলি আহিছে বলি প্ৰথা। দ্বিতীয় দিনৰ কাৰ্যসূচীত হোমযজ্ঞৰ পাছতে দৰঙৰ কৃষ্টি ওজাপালি পৰিৱেশন কৰা হয়। স্থানীয় মহিলাৰ থিয় নামৰ তালত হৰিময় হৈ পৰে সমগ্ৰ ওৰাং অঞ্চল। ইতিহাস প্ৰসিদ্ধভাৱে আমি উদযাপন কৰি আহিছোঁ। 1573 খ্ৰীষ্টাব্দতে এই শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয় মন্দিৰটো স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰা আমি নজনা দিনৰ পৰা আমি যিমানখিনি পাৰোঁ আনুষ্ঠানিকতাৰে আমাৰ আগৰ পিতৃতুল্য লোকসকলে পূৰ্বপুৰুষ লোকসকলে এই শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ৰ যি আমাৰ বাৰ্ষিক পূজা উৎসৱ বা সভা পালন কৰি আহিছে। আমি প্ৰায় নজনা দিনৰ পৰা ঐতিহাসিকভাৱে 573 চনৰ পৰা এতিয়ালৈকে 1573 খ্ৰীষ্টাব্দৰ পৰা এতিয়ালৈকে এই পূজা উৎসৱটি আমি যাক সভা বুলি কয় সভা উদযাপন কৰি অহা হৈছে। আজি এতিয়া আমি অতি গৌৰৱেৰে ক'ব পাৰিছোঁ আমি আনন্দিত আৰু সৌভাগ্যশালী যে প্ৰথমতে আমাৰ ইয়াত আমি স্থানীয় যিসকল ৰাইজ আছিল ভক্তপ্ৰাণ ৰাইজ আছিল এই ৰাইজসকলেহে আমি ইয়াত পূজা অৰ্চনা কৰিছিলোঁ। ক্ৰমান্বয়ে ইয়াৰ যি মাহাত্ম্য ইয়াৰ যি শক্তি আমাৰ যি শাক্ত ধৰ্মৰ যি শক্তি শ্ৰী শ্ৰী মা কামাখ্যাৰ যি শক্তি মাহাত্ম্য এইখিনি লাহে লাহে প্ৰচাৰ হৈ গ'ল আৰু সকলোৱে প্ৰমাণিত হৈছে ইয়াত আহিলে যে নৈবত আগবঢ়ালে পূজা সেৱা আগবঢ়ালে যে তেওঁলোকৰ যি মনোবাঞ্ছা পূৰ্ণ হয় এইখিনি তেওঁলোকে ইতিমধ্যে প্ৰমাণ পাই গৈছে। সেইকাৰণে অসমৰ চুকে কোণে একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই ভক্তপ্ৰাণ ৰাইজে ইয়াত আহি পেলাই আমাৰ এই পূজা উৎসৱত তেওঁলোকে আহি পেলাই সেৱা লয় আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। ইয়াতে কাৰ্য আমি দুদিনীয়া কাৰ্যসূচীৰে প্ৰত্যেক বছৰে 11 আৰু 12 বহাগ তাৰিখে আমি স্থায়ীভাৱে এই দুটা দিনতে আমি এই পূজা বা সভা উদযাপন কৰোঁ আৰু ইয়াতে আমি প্ৰথম দিনাত আমি গণ উৎসৱ পালন কৰোঁ আৰু দ্বিতীয় দিনা আমাৰ মেইন কাৰ্যসূচী আৰম্ভ হয় সভা কাৰ্যসূচী আৰম্ভ হয়। প্ৰথম আমাৰ ইয়াতে যি আমাৰ দিনৰ আজি প্ৰথম পূজা আৰম্ভৰ লগে লগে আমাৰ পুষ্পাঞ্জলি লোৱাৰ লগতে হোমযজ্ঞ হয়। লগতে আমাৰ দুপৰীয়া 12 বজাত আমাৰ বলি বিধান হয়। তাৰপিছতে আমাৰ স্থানীয় ৰাইজৰ হৈ পেলাই আমাৰ ইয়াতে থিয় নাম পৰিৱেশন কৰোঁ। লগতে থিয় নামৰ পিছতে আমাৰ ইয়াতে নৈবত আগবঢ়োৱা হয় আৰু পুষ্পাঞ্জলি লোৱা হয়, ওজাপালি হয় আৰু ওজাপালি আমাৰ দৰঙৰ যি কলা কৃষ্টি এই কলা কৃষ্টি ওজাপালি আমি ইয়াত নিমন্ত্ৰণ কৰোঁ। বিয়াস ওজাপালি আমি নিমন্ত্ৰণ কৰি আমাৰ মা কামাখ্যা দেৱালয়ৰ আমি শক্তি পূজা আমি কৰোঁ। ইয়াতে ৰৌতাৰ পৰা আব্দুৰ ৰউফ আনছাৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।